অসম চৰকাৰ সন্মানীয় বিত্তমন্ত্ৰী জয়ন্ত মল্লক ডাঙৰীয়াই আমাৰ বাৰাকান্ত ৰাজ্যৰ সহায় হোৱাকৈ প্ৰায় ৩,০০০ লোকৰ কাৰণে তেওঁ নতুন কাপোৰ পঠিয়াইছে আৰু অন্যান্য বহু সামগ্ৰী পঠিয়াইছে। গতিকে তেওঁ নাজিৰাবাসী হৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই দুখৰ সময়ত নাজিৰাবাসী সহায় হাত আগবঢ়োৱাৰ কাৰণে। আৰু তেওঁ ইতিমধ্যে তেওঁ কৈছে যে বাৰাকান্ত ৰাইজৰ সহায় হোৱাকৈ তেওঁ আৰু 10 লাখ মান টকা তেওঁ পঠিয়াব, যিখিনি পইচাৰে আমি বাৰাকান্ত ৰাইজক যাতে আৰু সহায় সহযোগিতা আগবঢ়াব পাৰোঁ। বহু লোক এতিয়াও যি ধৰণে আক্ৰান্ত হৈ আছে বা বহু লোকৰ কাৰণে তেওঁ আৰু কি কৰিব পাৰি সেই কথাটো তেওঁ আমাক সুধিছে। গতিকে তেওঁ এই যিখিনি বদন্যতাখিনি খুব আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ অহা দিনবিলাকত সকলো ৰাইজৰ সহায় সহযোগিতাত অসম চৰকাৰৰ সহায় সহযোগিতাত আমি নাজিৰা সমষ্টিক আকৌ নৰূপত গঢ়িব পাৰিম। এতিয়া বহুত জেগাবিলাকত এনেকুৱা হৈছে যে গাত একত কাপোৰ যি গাত পিন্ধি আছে সেই কাপোৰখিনিয়ে আছে, বেলেগ আৰু একোৱে নাই মানুহখিনি। এই সময়খিনিত এই কাপোৰখিনি যথেষ্টখিনি আমাৰ ৰাইজৰ কাৰণে সহায় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।